Hello students, welcome to AMS Learning. আজি আমি আৰম্ভ কৰিম ক্লাস 10 ৰ গণিত সাবজেক্টৰ চেপ্টাৰ নাম্বাৰ 2 বহুপদ এইটো চেপ্টাৰৰ উদাহৰণ দি আছে। প্ৰদত্ত বহুপদটো হল কি আছিল x স্কয়াৰ প্লাস 7x প্লাস 10 এটি তুমি যদি ইকুয়াল টু 0 ধরা তথাপি প্রবলেম নাই, যদি এনেকে রাখা তথাপি প্রবলেম নাই। গতিকে সো এটো আমি এতিয়া ভাঙিম আৰু এটো উৎপাদক বিশ্লেষণ কৰে কেনেকে প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিব লাগে। এতিয়া কোৱা হল যে প্ৰথমটো আৰু লাষ্টটো মানে কেনেকুৱা যে এটো x স্কয়াৰ হওক আৰু যেটো ধ্ৰুবক পদ থাকে এই দুটা আমি পূৰণ কৰি যেটো পাম হেতু আমি ভাঙিব লাগিব। সো এই দুটা পূৰণ কৰিলে কি হ'ব x স্কয়াৰ আৰু 7x প্লাস 10 এটো পূৰণ কৰিলে 1 ৰ লগত 10 পূৰণ কৰিলে 10 হ'ব। এতিয়া 10 টো যদি আমি ভাঙিব লাগে 10 ৰ উৎপাদক কি হ'ব 10 ৰ উৎপাদক হ'ব 10 equal to 1 into 10 আকৌ কি হ'ব 2 into 5 এই দুটাই হ'ব আৰু নাই। গতিকে এই দুটাৰ পৰা আমি কি কৰিব লাগিব এইটো প্লাস মাইনাস কৰিলে 7 হ'ব না নাই, প্লাস কৰিলে হ'ব 11 মাইনাস কৰিলে হ'ব 9। গতিকে 7 টো নহয় এইটো সোৱা প্লাস কৰিলে হ'ব 7 হৈছে কিন্তু মাইনাস কৰিলে হ'ব 3। গতিকে আমি এইটো প্লাস কৰিব লাগিব 2 plus 5 বা 5 plus 2 কৰিলে এইটো ভাঙা হৈ যাব। আকৌ একবাৰ কৈছো x স্কয়াৰ আগৰ যেটো থাকে বা হহক এইটো লগত ধ্ৰুবক পদটো পূৰণ কৰিবা, পূৰণ কৰি এনেকে ভাঙিবা, ভাঙাৰ পিছত আমি এই ফৰ্মটো বনাব লাগিব, এই 7 বনাব লাগিব ভাঙি কিনে। তে প্ৰথমে এনেকে যি কেটা হয় আৰু পিছতাৰ অংক কৰিম হেবিলাকো তোমালোকে বুজি পাবা যে কেনেকে কৰিব লাগে। মই গটেকেটা অংকতে বঢ়িয়াকে বুজাই দিম, এইটো এইখিনিয়ে বুজিব লগিয়া। গতিকে সোয়াতে ভাঙিম, কেতিয়া ভাঙিলে আৰু ভালকে বুজি পাবা। x স্কয়াৰ প্লাস এটো যদি ভাঙি দিয়া 2 plus 5 x plus 10 এতে সোয়া x স্কয়ার প্লাস 2x প্লাস 5x প্লাস 10 মানে x ৰ লগত এটো পূৰণ আছে এটো পূৰণ আছে। আকৌ তোমালোকে এটো প্লাস কৰি নিদিবা, প্লাস কৰিলে আগৰটো হৈ যাব, ভাঙাটো নহব তাৰ মানে। ঠিক আছে, এটা তুমি কমন লোৱা। এই দুটাৰ পৰা কি কমন আহিব কমন লোৱা মানে এই দুটাৰ ভিতৰত মিল কি আছে 2 আছে, ইয়াত 2 নাই গতিকে 2 কেতিয়াও কমন নাহে। x আছে আৰু মিল থকাৰ ভিতৰত যেটো কম পাৱাৰী যেটো কম হিটোহে কমন আহে। গতিকে ইয়াত এটা আছে দুটা আছে, ইয়াত আমি এটাহে কমন লব লাগিব, দুটা ললে আমি লব নোৱাৰি। ইয়াত দুটা আছে ইটো দুটা দিব নোৱাৰিব, গতিকে এটা লম x লৈছো। দুটা x ৰ পৰা এটা x আহিল থাকিল কেটা এটা x, 2x ৰ পৰা x আহিছে থাকিল কি 2 প্লাস চিন আছে প্লাস চিন। 5 আৰু 10 5 আৰু 10 ৰ পৰা কি কমন আহিব 5 কমন আহিব। এতিয়া 5 ৰ পৰা 5 আহিলে থাকিব x প্লাস এ প্লাস 10 ৰ পৰা 5 আহিলে মানে 5 ৰ লগত কি পূৰণ কৰিলে 10 হ'ব 2, গতিকে সেই 2 টো থাকি যাব। ঠিক আছে, এতিয়া সোয়া এইটো আৰু এইটো সেম হৈ আছে, গতিকে আমি এই দুটাৰ পৰা এটা কমন লম x plus 2 তাৰ পিছত হল x plus 5। এটো আমি এতিয়া শূন্যটো ওলাব লাগিব। এটাকে আমি এনেকে লিখিব পাৰিম x plus 2 equal to 0, x equal to -2 বা x plus 5 equal to 0, x equal to -5। এতিয়া আমি বস্তুটো ধৰি লব লাগিব বা ইয়াত লিখিম, ইয়াত আলফা ধৰি লম -2 আৰু বিটা হ'ব -5। আলফা হল -2 বিটা হল -5। এটো আমি আলফা ধৰিলো এটো বিটা ধৰিলো, এটো যদি আলফা ধৰা এটো যদি বিটা ধৰা তথাপি প্ৰবলেম নাই, ধৰিলে হল। আৰু কি লাগিব আমাৰ a ইকুয়াল টু কিমান হ'ব a হল মই আগত বুজাই দিছিলো যে a হল x স্কয়াৰৰ হহক, x স্কয়াৰৰ হহক কি 1, গতিকে 1 মানে x স্কয়াৰ আগত কি আছে এইটো হ'ব কমা b ইকুয়াল টু সোয়া x ৰ আগত কি আছে x ৰ আগত আছে 7 প্লাস 7 c 10। ঠিক আছে, এতিয়া আমি সম্পৰ্কটো প্ৰমাণ কৰিম। কি সম্পৰ্ক আছিল যোগফল আৰু পূৰণফল। আমাক প্ৰথমতে ইয়াত কৈ দিছিল কি যে শূন্যবোৰ ওলোৱা, আমাৰ শূন্যবোৰ ওলোৱা হল শূন্য কি হল -2 আৰু -5 এই দুটা শূন্য হৈ গেল। নাও এটা আমি প্রমাণ করিম। নাও আলফা প্লাস বিটা
এই দুটা প্লাছ কৰিলে আমাৰ কেনেকুৱা হ'ব লাগিব মাইনাছ বি বাই এ এইটো আমি প্ৰমাণ কৰিব লাগিব তে আলফা প্লাছ বিটা হ'লে আলফা প্লাছ বিটা কি আছিল -2 প্লাছ -5 -2 প্লাছে মাইনাছে -5 কিমান হ'ব -7 এতিয়া চোৱা এইটো আমাৰ মাইনাছ বি বাই এ হয় না নাই -7 চোৱা এ হ'ল এইটো হ'ল বি এই ফৰ্মুলা যদি বহাই দিওঁ -7 হ'ব নাই মাইনাছ আছে মাইনাছ 7 আছে 7 1 আছে 1 গতিকে এইটো হৰণ কৰিলে আমাৰ -7 পাম গতিকে এইটো হৈ গ'ল আৰু আলফা ইনটু বিটা মানে কি আছিল -2 পূৰণ -5 কিমান হ'ব মাইনাছে প্লাছ হৈ যাব 2 5 গুণ 10 এইটো হ'ব চি বাই এ এইখিনি একদম ইজি তোমালোকে যদি বুজি নোপোৱা মই শৰ্টকাট কৰি দিছোঁ আৰু কেতিয়াবা মানে কোনো ইউটিউব চেনেলত চাবা কিছুমান অংক আছে অলপ বহলকৈ দিয়া আছে মই শৰ্টকাট কৰিছোঁ যাতে তোমালোকে সহজতে বুজি পোৱা আৰু মনত থাকে পৰীক্ষা যাতে ভাল ফলাফল আনিব পাৰা সেইকাৰণে শৰ্টকাট পদ্ধতি মই ইউজ কৰিছোঁ যদি বুজি নোপোৱা তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা কি বুজি পোৱা নাই এইটো মই শুধৰাই দিবলৈ ট্ৰাই কৰিম আৰু তোমালোকৰ যিটো পাৰ্চনেল ডাউট থাকে এইবিলাক কমেণ্ট বক্সত জনাবা মই নেক্সট টাইমৰ পৰা বা নেক্সট যিবিলাক ভিডিঅ' বনাম সেইবিলাকত এই প্ৰব্লেমৰ বিষয়ে মই আলোচনা কৰি দিম বা মাজে মাজে মই লাইভত আহি তোমালোকক কৈ দিম কোনদিনা লাইভত আহিম মই এইটো আলোচনা কৰি দিম এতিয়া চোৱা যদি বুজি পাইছা তেনেহ'লে তুমি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিঅ'টো অতি সোনকালে পাই যাবা ঠিক আছে থেংক ইউ প্ৰদত্ত বহুপদটো হ'ল কি দিয়া আছে x² - 3 এতিয়া চোৱা এইটো আমি প্ৰথমতে ভাঙিব লাগিব তে ভাঙাৰ কাৰণে তুমি চোৱা এইটো আমি ইয়াৰ আগত যেনেকৈ শিকাইছিলোঁ যে প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিব লাগে বা x² সহক আৰু ধ্ৰুৱক পদটো পূৰণ কৰিব লাগে তাৰ ভিতৰত মিডিলত ভাঙিব পাৰোঁ কিন্তু ইয়াত x নাই গতিকে আমি এইটো ভাঙিব নোৱাৰি তেনেহ'লে আমি কি কৰিব লাগিব এতিয়া চোৱা এইটো যদি আমি শৰ্টকাট হিচাপত কৰিব বিচাৰোঁ এইটো স্কুৱেৰ আছে এইটো আমি কেনেকৈ স্কুৱেৰ বনাব পাৰোঁ এইটো যদি স্কুৱেৰ বনাব পাৰোঁ তেনেহ'লে আমি a² - b² ফৰ্মুলাত লিখিব পাৰিম গতিকে এইটো আমি স্কুৱেৰ বনাবলৈ হ'লে কি কৰিব লাগিব চোৱা x² - এইটো স্কুৱেৰ কেতিয়া হ'ব যেতিয়া আমি এনেকৈ দিম √3 হোল স্কুৱেৰ স্কুৱেৰ √, কেনচেল থাকিব 3 এইটো যদি আমি কেলকুলেশ্যন কৰোঁ 3 হ'ব গতিকে 3টো আমি এনেকৈ লিখিব পাৰোঁ আৰু কেনেকুৱাকৈ বনালোঁ স্কুৱেৰ ছিষ্টেমত বনালোঁ এতিয়াতো হৈ গৈছে a² - b² ফৰ্মুলা কি আছিল a + b a - b a plus b আৰু a minus b এতেকে x plus √3 equal to 0 x equal to minus √3 বা x minus √3 equal to 0 x equal to √3 ইয়াত চোৱা কি হ'ল ইয়াত আলফা কি হ'ব আলফা হ'ব -√3 আৰু বিটা হ'ব √3 আৰু a কি হ'ব a হ'ব x² সহক মানে 1 b হ'ব x নাই গতিকে 0 c হ'ব 3 -3 ইয়াৰ আগত মাইনাছ আছে সেইকাৰণে -3 নাও এতিয়া মই সত্যাপন কৰিম কি আছিল আলফা প্লাছ বিটা সত্যাপন মানে পৰীক্ষা কৰি চাম মিলে না নাই আলফা প্লাছ বিটা আলফা হ'ল কিমান -√3 প্লাছ 3 এইটো মাইনাছ আছে এইটো প্লাছ আছে গতিকে কেনচেল হৈ যাব কেনচেল দিব পাৰিবা নহ'লে মাইনাছ কৰিব পাৰিবা প্ৰব্লেম নাই এইটো কি হ'ব -b/a আৰু আলফা ইনটু বিটা ইকুৱেল টু মাইনাছ থাকিল √3 হোল স্কুৱেৰ স্কুৱেৰ ৰুট কেনচেল যাব থাকিব কি 3 গতিকে -3 আৰু এইটো কি হ'ব c/a এইখিনি একদম ইজি মই শৰ্টকাট কৰি দিছোঁ তোমালোকে অতি সোনকালে বুজি পাবা ঠিকৰণটো কেনেকুৱা আছিল
যাবা একদম ইজি দিয়া আছে আলফা প্লাস বিটা মানে এটো যোগফল হল -3 আৰু আলফা ইনটু বিটা ইকুয়াল দিয়া আছে 2 এতিয়া আমি কি ল'ব লাগে দ্বিঘাত বহুপদ ল'ব লাগে গতিকে দ্বিঘাত বহুপদৰ ফৰ্মুলা তোমালোকক এটো বেসিকৰ কাৰণে মই আগৰ যেটো ভিডিও আছিল তাত বঢ়িয়াকে দি দিছো বা এটো চেপ্টাৰৰ প্ৰথম যেটো ভিডিও আছিল বেসিকৰ কাৰণে ফৰ্মুলা ওয়াইজ হেতুত মই দি দিছো গতিকে এটো চাই লবা আৰু ইয়াৰ ফৰ্মুলাটো মই লিখি আছো যে এটো এতিয়া আমি কি ওলাম দ্বিঘাত এতেকে দ্বিঘাত বহুপদটো হ'ব কেনেকুৱা হ'ব x² মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু I ইনটু দিব পাৰিবা বিটা ইকুয়াল টু 0 গতিকে ইয়াত তুমি বহাই দিয়া যে x² ৰ ভ্যালুটো বহাই দিয়া x² ৰ ভ্যালুটো কি হ'ব তাৰ পিছত চোৱা এটোৰ ভ্যালু কি হ'ব এটোৰ ভ্যালু কি হ'ব গতিকে আমাৰ যিখিনি দিয়া আছে যোগফলৰ পূৰণফল দিয়া আছে মানে যোগফলৰ পূৰণফল বহাই দিম এটো সেম টু সেম যোগফল হল -3 গতিকে -3 থাকি যাব তাৰ পিছত x আছে x প্লাস এটো হল 2 ইকুয়াল টু 0 এতিয়া চোৱা x² মাইনাস প্লাস 3x প্লাস 2 ইকুয়াল টু 0 এটাকে নির্ণয় দ্বিঘাত বহুপদটো হল কি হ'ব x² প্লাস 3x প্লাস 2 একদম ইজি বহুত শর্টকাট করে দিছো আর এটো ফর্মুলা তোমালোকে মনত রাখিবা যদি এমসিকিউৰ কাৰণে এটো ফর্মুলা বহুত ইম্পর্টেন্ট তোমালোকৰ পৰীক্ষাত এমসিকিউটো কেনেকৈ থাকিব ধৰিলে এনেকৈ দিয়া থাকিব যে এটো আলফা প্লাস বিটা বাইরে কব যোগফল দিয়া আছে 2 পূৰণফল দিয়া আছে 3 এই দুটা ইউজ কৰি তুমি কেনে এটো ফর্মুলা ইউজ কৰি তুমি বহুপদ ওলাব লাগিব আৰু এই দুটাতে দিয়া থাকিব তলত a b c d আৰু ইয়াত এটা সমীকৰণ দিয়া থাকিব ইয়াত এটা সমীকৰণ বা বহুপদ দিয়া থাকিব আৰু কোনটো হ'ব এটো আমি পৰীক্ষা কৰিব লাগিব গতিকে তুমি এটো যদি শর্টকাট জানা তেনেহলে তুমি অতি সোনকালে কৰিব পাৰিবা কিন্তু এটো নোহোৱাকে তুমি কৰিব পাৰিবা কিন্তু অংকটো বহুত ডাঙৰ হ'ব কিন্তু এনেকুৱা নহয় যে এটো বুত কৰিলে তুমি মাৰ্ক কম পাবা এনেকুৱা নহয় ফুল মার্ক পাবা কোনো প্রবলেম নাই এটো মানে যে বহি চাব এটো আৰু বেছিহে ভাল পাব তোমাক যে তুমি এটা টেকনিক ইউজ কৰিছা বা ভাল মতে কৰিছা যেটো বুজিব আগে কৰিছা ঠিক আছে থ্যাংক ইউ যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা থ্যাংক ইউ ইয়াৰ পিছত চোৱা উদাহৰণ 7 ত কি কৈছে প্ৰতিপন্ন কৰা 3, -1 আৰু -1/3 সংখ্যা কেইটা px এটা বহুপদ দিয়া আছে এটো ত্ৰিঘাত বহুপদ এই বহুপদটোৰ এই তিনিটা কি হয় শূন্য হয় আৰু কৈছে লগতে বহুপদটোৰ শূন্য আৰু সহগবোৰৰ মাজত সম্বন্ধবোৰ সত্যাপন কৰা তাৰ মানে ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আৰু দ্বিঘাত বহুপদৰ ক্ষেত্ৰত বেলেগ সম্বন্ধ হয় গতিকে তোমালোকে আগৰ ভিডিওবিলাক চাই লবা তাত বঢ়িয়াকে একদম সহজ পদ্ধতিত কৰি দিয়া আছে আৰু এইটো মই এতিয়া অতি সহজ পদ্ধতিত কৰিম তুমি একবাৰ চালে বস্তুটো বা এই অংকটো অতি সহজতে মনত ৰাখিব পাৰিবা আৰু একদম বেসিক তোমাৰ যেটো লাগে আৰু একদম ইজি মেথডত কৰি দিম যাতে তুমি সহজতে বুজি পোৱা গতিকে চোৱা ধৈৰ্য সহকাৰে চোৱা লাষ্টত তুমি নিশ্চয় বুজি পাবা চোৱা কি দিয়া আছে given এটা বহুপদটো কি দিয়া আছে px = 3x³ - 5x² - 11x - 3 আৰু এটা কথা মনত ৰাখিবা যদি তুমি ভিডিওটো ভাল লাগে আৰু যদি অংকটো বুজি পোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শেয়াৰ কৰিবা ঠিক আছে চোৱা ইয়াত আমি কি লিখিব পাৰিম ইয়াত দিয়া আছে কি ইয়াত a আছে b আছে c আছে আৰু কি আছে d আছে গতিকে ইয়াত a হ'ব কিমান a হ'ব 3 b হ'ব -5 আৰু c হ'ব -11 আৰু d হ'ব -3 এইকেইটা সো এতিয়া আমাক কি কৈছিল যে 3, -1 আৰু -1/3 সংখ্যা কেইটা px ৰ বহুপদ হয় না নাই এটো আমি প্ৰতিপন্ন কৰিম ঠিক আছে প্ৰথমতে আমি চেক কৰি চাম নাও প্ৰথমতে আমি কি কৰিম
কোনটোৰে চেক কৰিম এই 3 ৰে চেক কৰিম তেনেহলে p x ৰ ঠাইত কি হ'ব 3 হ'ব তেনেহলে ইয়াত আমি কি যত যত x আছে তত কি বহাবা তুমি কেৱল 3 বহাই দিবা অতি সহজতে মিলি যাব এটা সোয়া 3 into 3 cube minus 5 into 3 square minus 11 into 3 minus 3 equal to eto kiman hobo 3 into 27 minus 5 into 9 minus 33 minus 3 eto hobo kiman 81 minus 45 minus 33 minus 3 এতিয়া সো ইয়াত এটো আছে কি 81 আর এই তিনিটা যদি আমি মাইনাস মাইনাস প্লাস কৰি লও কিমান হ'ব 81 গতিকে 81 ক্যান্সেল কৰি কিমান হল 0 হল তেতিয়া হলে কি 3 টো ইয়াৰ শূন্য হয় আৰু কি চাম -1 যেহেতু তিনিটা আছে p -1 equal to কি হ'ব 3 into -1 cube minus 5 into -1 square minus 11 into -1 minus 3 এতিয়া সোয়া এটো 3 into এটো যদি কিউব করা হয় তেনে এটো অযুগ্ম সংখ্যা তেনহলে -2 কি মাইনাসে থাকি যাব আৰু 1 ৰ লগত 3 into কৰিলে কি হ'ব 3 এ হ'ব তেনহলে কি হল -3 আৰু এটো কি যুগ্ম সংখ্যা -2 প্লাস হৈ যাব তাৰ মানে কি প্লাস ৰ লগত মাইনাস ইনটু কৰিলে মাইনাস হ'ব আৰু 1 ৰ লগত 5 ইনটু কৰিলে 5 হৈ যাব এটো মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব আৰু এটো 11 হ'ব -3 হ'ব তাৰ পিছত চোৱা এটা এটো মাইনাস 5 আৰু 6 11 হ'ব -11 প্লাস 11 ইকুয়াল টু 0 তাৰ মানে কি হল -1 ইয়াৰ কি হল এটা উৎপাদক বা শূন্য হল এতিয়া আৰু এটা আছে কি আছে -1/3 আকৌ p -1/3 equal to কি হ'ব 3 into -1/3 প্ৰথমতে কিউব তাৰ পিছত 5 into -1/3 স্কয়াৰ তাৰ পিছত আছিল কি -11 into -1/3 -3 এটো সোয়া হিসাব কৰিম কি 3 into -2 যেহেতু অযুগ্ম আছে গতিকে মাইনাসে থাকিব মাইনাস এটো কিমান হ'ব 3 কিউব মানে 27 মাইনাস মাইনাস এটো স্কয়ার আছে গতিকে -2 প্লাস হ'ব তো মানে কি হ'ব 5 into 1/9 3 স্কয়ার মানে 9 মাইনাসে মাইনাসে প্লাস 11 into 1/3 minus 3 9 তেনেহলে কি হ'ব -1/9 প্লাস -5/9 প্লাস 11/3 minus 3 এতিয়া আমি এলসিয়াম লব পাৰিম 9 9 এর এলসিয়াম ললে 9 হ'ব 9 একবার একৰ লগত 1 পূৰণ কৰিলে -1 minus 9 একবার -5 plus 11 আৰু -3 আছে তলত আছে কি 1 তেতিয়া হলে কিমান হ'ব এইটো হল তলত আছে 1 1 2 আমি 9 ৰ হৰণ কৰিলে 9 হ'ব 3 9 27 27 এইটো এটা চাবা 3 যদি 9 ৰ ভিতৰত 3 বাজে 3 লগত 11 ইনটু কৰিলে 33 হ'ব এটো সবা মিস্টেক হৈছিল এটো কিমান হ'ব 33 তলত থাকিল 9 ওপৰত কিমান হল এটো হল 33 আৰু এটো প্লাস কৰিলে হ'ব -33 আৰু প্লাস 33 তাৰ মানে কি হল 0/9 ঠিক আছে তাৰ মানে কি হ'ব 0 তোমাৰ তিনটা কি হল ইয়াৰ উৎপাদক হয় বা শূন্য হয় এটা হলে আমি কি লিখিব পাৰিম therefore বা এতেকে
এতেকে 3, -1 আৰু -1/3 px ৰ শূন্য হয় ঠিক আছে এতিয়া আমি ধৰি লম যে আলফা বিটা আৰু গামা ধৰি লম ধৰা হল আলফা = 3 বিটা = -1 gamma = -1/3 now যোগফলটো আগতে ওলাম যোগফল আছিল কি আলফা প্লাস বিটা প্লাস গামা ইকুয়াল টু এটু প্লাস এটু হ'ব মানে 3 প্লাস -1 প্লাস -1/3 3 প্লাস মানে আছে -1 প্লাস মানে আছে -1/3 এলসিয়াম লোৱা 3 এলসিয়াম হ'ব তলত আছে 1 1 3 ভিতৰত 3 বাৰ 3 লগত ইনটু কৰিলে 3 9 হ'ব -1 আছে 1 3 ভিতৰত 3 1 3 লগত 1 ইনটু কৰিলে 3 -1 তেতিয়া হলে সো কি হ'ব তলত থাকিল 3 ওপৰত 9 - 4 9 - 4 মানে 5/3 এটো তুমি ডাইরেক্ট লিখিব পাৰিবা যদি এনেকৈ কৰা যে আমি -b/a বনাই লম তেতিয়া হলে আমি এটো কি কৰিব লাগিব -5/3 ইকুয়াল টু -b/a আৰু যদি তুমি এইটোৰ পৰা এইটো ডাইৰেক্ট লিখি দিয়া তথাপিও হৈ যাব এটো কেৱল যোগফলটো কৰা হল আৰু পূৰণফলটো আছে আৰু এটা কি আছিল আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুয়াল টু 3 ইনটু কি হ'ব -1 প্লাস -1 ইনটু -1/3 তাৰ পিছত হ'ব এটো হল আলফা আৰু বিটা আলফা আৰু বিটা আৰু আলফা আৰু কি হ'ব বিটাৰ আলফা নহয় বিটা আৰু গামা আৰু আলফা হ'ব প্লাস গামা আৰু আলফা -1/3 ইনটু কি হ'ব মাইনাস আলফা হলে কিমান হ'ব 3 এতিয়া সো 3 লগত এটো ইনটু কৰিলে কিমান হ'ব -3 মাইনাস প্লাস 1/3 তাৰ পিছত হ'ব প্লাস মাইনাস হৈ যাব মাইনাস হলে কি হ'ব 1/3 ইনটু 3 3 ক্যান্সেল তাৰ পিছত চোৱা কি হ'ব তলত 3 হল আৰু ইয়াত থাকিল 1 গতিকে 1 আছে 1 3 ভিতৰত 3 লগত 3 ইনটু কৰিলে -9 প্লাস 3 ভিতৰত 1 তেনেহলে 1 হ'ব আৰু মাইনাস ইয়াৰ তলত কি আছে 1 আছে 1 3 ভিতৰত 3 গতিকে 3 লগত 3 ইনটু কৰিলে 3 9 3 12 12 পৰা 1 গলে 11 -11 এটো হ'ব ইকুয়াল টু c/a আৰু এটা আছে পূৰণফল আকৌ আলফা বিটা গামা তাৰ মানে কি হ'ব 3 ইনটু -1 ইনটু -1/3 তাৰ মানে কি হ'ব 3 -1 প্লাস হৈ যাব 3 ইনটু 1 ইনটু -1/3 আৰু -1 প্লাস হৈ গেল 3 ক্যান্সেল থাকিব কি 1 আৰু এটো কি হ'ব ইকুয়াল টু -d/a এইখিনি আছিল কি এইটো অংকৰ সম্পূৰ্ণ সত্যাপন চোৱা a to z প্ৰথমৰ পৰা লাষ্ট লৈকে সম্পূৰ্ণ সত্যাপন কৰি দিয়া হৈছে আৰু ইয়াৰ ভিতৰত যদি তোমাৰ কিবা কনফিউজন থাকে তুমি কমেন্ট বক্সত জনাবা আৰু যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগত থাকিবা ঠিক আছে থ্যাংক ইউ